নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ লগতে আছে এনেকুৱা এজন মৰমীয়াল শিক্ষক, যিজন শিক্ষকে নিজৰ শিক্ষকতাৰ দক্ষতাৰে আমাৰ ৰাইদঙীয়া অঞ্চলৰ প্ৰতিগৰাকী ছাত্ৰীৰ, কাৰণ সেই সময়ত সেই স্কুলখন ছাত্ৰীৰ স্কুল আছিলে, প্ৰতিগৰাকী ছাত্ৰীয়ে মোক অনুৰোধ কৰি আছে যে ছাৰৰ জীৱনীটো সংগ্ৰহ কৰা, তুমি ছাৰক প্ৰাণবন্ত কৰি ৰখা আমাৰ সমাজখনৰ বাবে। গতিকে মই আজি সেই তেনেকুৱা এজন মৰমীয়াল শিক্ষকৰ জীৱনৰ অভিজ্ঞতাসমূহক সঞ্চয় কৰি আমাৰ বাবে যুগমীয়া কৰিবৰ কাৰণে আহিলোঁ। আৰু তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত দীনকান্ত বৰা ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। নমস্কাৰ ছাৰ। প্ৰথমে আমাৰ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। ছাৰ, আপোনাৰ কথা বহুতেই শুনিছোঁ, আপোনাৰ ছাত্ৰীসকলে, য'ত মোৰ বাইদেউ দুগৰাকীও আছে আৰু লগতে আপুনি পঢ়াই থৈ অহা নানানগৰাকী ছাত্ৰীয়ে মোক কৈছিলে যে তুমি যিহেতু শিক্ষকসকলৰ লগত অনুষ্ঠান কৰা, গতিকে আমাৰ এজন শিক্ষাগুৰু আছিল, আমাৰ মৰমৰ শিক্ষাগুৰু, তেওঁকো তোমাৰ অনুষ্ঠানত যদি এদিন মানে আনা তেতিয়াহ'লে ভাল লাগিব। হয় ছাৰ, মই জানিব বিচাৰোঁ যে আপুনি ইমান মৰমীয়াল শিক্ষক যে আছিলে, আজিও আপোনাক আপোনাৰ ছাত্ৰীসকলে মৰমীয়াল শিক্ষক হিচাপে সন্মান কৰে। এই মৰমীয়াল শিক্ষক হোৱাৰ আঁৰত আপুনি কি এনেকুৱা কাম কৰিছিলে যিখিনি আপোনাক মৰমীয়াল শিক্ষকলৈ ৰূপান্তৰিত কৰিছিলে? মই যে বিশেষকৈ ছাত্ৰীসকলক খুব মৰমেৰে তেওঁলোকক শিক্ষাদান দিছিলোঁ, কোনো কটু বাক্য নোকোৱাকৈ, আৰু তেওঁলোকক প্ৰতিটো কথা নুবুজা কথাটো খুব মৰমেৰে খেল ধেমালিৰে তেওঁলোকক জ্ঞান দিছিলোঁ, আৰু যিটো আনন্দ মনেৰে তেওঁলোকে গ্ৰহণ কৰিব পাৰিছিলে। সেইখিনিতে তেওঁলোকে বৰ মৰম পাইছিলে আৰু ভাল পাইছিলে, আৰু শিক্ষা আদি কৰি ল'বলৈ মোৰ কাষ চাপিছিলে। হয়, সেইখিনি কাৰণে তেওঁলোকে ছাত্ৰীসকলে বৰ শ্ৰদ্ধা দেখুৱাইছিলে, শ্ৰদ্ধা ভক্তি দেখুৱাইছিলে। সেই শ্ৰদ্ধা ভক্তি সহকাৰে জ্ঞান আহৰণ কৰি তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছিলে। আপোনাৰ এনেকুৱা দুগৰাকীমান একান্ত বাধ্য ছাত্ৰী, তেনেকুৱা মানে ছাত্ৰীৰ নাম মনত আছেনে, যিকেইজন কেতিয়াও পাহৰিব নোৱাৰে, যিকেইজনী ছাত্ৰীক? আছে। আমাৰ স্কুলৰ পৰা হয়, শ্ৰী চয়নিকা বৰা, বৰ্তমান যোৰহাট এগ্ৰিকালচাৰ প্ৰফেচাৰ কৰি আছে, আৰু শ্ৰী মঞ্জু বৰা, তেওঁ লখিমপুৰ মহাবিদ্যালয়ত বক্তা হিচাপে আছে। হয় হয়। আৰু দৌৰদী বৰা, তেওঁ বৰ্তমান নগাঁও কলেজৰ কাষতে কলং কপিলিপা যিখন, সেই মহাবিদ্যালয়তে তেওঁ অধিবক্তা প্ৰফেচাৰ কৰি আছে। হয় হয় হয়। গতিকে তেনেকুৱা বহুতো আছে। হয় হয়, যিসকলৰ নাম যথেষ্টখিনিয়ে মানে স্মৰণীয়। হয় হয়। এটা বিশেষ এটা শ্ৰেণী আছিলে, এইটো ভাৰতী বৰা, অৱন্তী বৰা, নিপা বৰা, বিভাৰণী শইকীয়া, অৰ্পণা গোস্বামী, ভালেখিনি ছাত্ৰী, মৰমৰ ছাত্ৰী আছিলে। তেওঁলোকে খুব আদৰেৰে শিক্ষা গ্ৰহণ কৰিছিলে, আৰু সেইটো কাৰণে আমিও খুব অন্তঃকৰণে আনন্দ মনে তেওঁলোকক শিক্ষাদান দিছিলোঁ, আৰু যিটো নুবুজে খুৰচি মাৰি খেল ধেমালি পদ্ধতিৰে তেওঁলোকক মানে গ্ৰহণ কৰিবৰ কাৰণে সুবিধাও দিছিলোঁ। হয় হয় ছাৰ, খুব ভাল লাগিলে আপোনাৰ ছাত্ৰী, যিকেইগৰাকী ছাত্ৰী আৰু যিসকলক আপুনি পঢ়াই থৈ আহিছে, তেওঁলোকে যেতিয়া এই ভিডিঅ'টো চাব নিশ্চয় তেওঁলোকে ভাল পাব, আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো লাইকো কৰিব আৰু লগতে শ্বেয়াৰো কৰিব। কাৰণ আমি আমাৰ শিক্ষাগুৰুসকলক যদি শ্ৰদ্ধা বা ভক্তি নকৰোঁ, তেতিয়াহ'লে আমাৰ নেক্সট প্ৰজন্মই তেওঁলোকৰ শিক্ষাগুৰুক কেনেকৈনো শ্ৰদ্ধা ভক্তি কৰিব। আৰু ছাৰ, এইখিনিতে ভক্তিৰ কথা যিহেতু আহিলে, আপুনি, মই শুনিব পৰা মতে আপুনি আপোনাৰ বিদ্যালয়ত এনেকুৱা এটা অনুষ্ঠান এবাৰ কৰিছিলে, যিটো অনুষ্ঠানত আপুনি আপোনাৰ শিক্ষাগুৰুসকলক লৈ গৈ পেলাই সেই শিক্ষাগুৰুসকলক আপুনি সেৱা জনাইছিলে, ভক্তি কৰিছিলে। গতিকে ছাৰ, ভক্তিৰ গুৰু শিষ্যৰ সেই ভক্তি আজি সমাজৰ পৰা আমাৰ নাইকিয়া হোৱা দেখা যায়। গতিকে ছাৰ, এই ভক্তিৰ তত্ত্বৰ বিষয়ে অকণমান যদি আপুনি আমাক উজাগৰিত কৰে খুবেই ভাল লাগিব। ভক্তি তত্ত্বটো হ'লে আমাৰ ধৰ্মীয় শাস্ত্ৰত 9বিধে ভকতি আছে। তাৰ ভিতৰত প্ৰধান 3বিধ, শ্ৰৱণ, কীৰ্তন, স্মৰণ। এই তিনিটা ভকতি মাৰ্গ
অকল ধৰ্মৰ ক্ষেত্ৰতে নহয়, বিদ্যালয়ৰ ক্ষেত্ৰতো, ছাত্ৰীৰ ক্ষেত্ৰতো, শিষ্য আৰু শিক্ষাগুৰুৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হয়। গতিকে সেই অনুসাৰে প্ৰথমতে শ্ৰৱণ তেওঁলোকে ভালদৰে কৰে। তাৰপিছত কোনে শ্ৰৱণ কৰালে? শিক্ষাগুৰুৰে শ্ৰৱণ কৰালে, আৰু তেওঁলোকে সেইখিনি স্মৰণ কৰিলে। স্মৰণৰ শেষত যেতিয়া স্মৰণৰ হৃদয়গম হ'ল, সেইখিনি কীৰ্তন কৰিলে, তাৰমানে প্ৰকাশ কৰিলে। গতিকে এই তিনিটা মাৰ্গ অকল ধৰ্মৰ ক্ষেত্ৰতে নহয়, আৰু শিক্ষা লাভৰ ক্ষেত্ৰতো এই তিনিটা মাৰ্গেদিয়েই আগবাঢ়ে। আৰু আমিও বিশেষকৈ ইয়াত শিক্ষাগুৰুৰ প্ৰাধান্যতাটো বেছি, কাৰণ গুৰু আৰু শিষ্যৰ সম্বন্ধ অতুলনীয়। গুৰু আৰু শিষ্যৰ মাজত যদি পবিত্ৰতা নাথাকে, আন্তৰিকতা নাথাকে, শ্ৰদ্ধা ভক্তি যদি নাথাকে, তেনেহ'লে সেই গুৰু আৰু শিষ্যৰ মাজৰ পাৰ্থক্য আহি পৰে। গতিকে আমি তেওঁসকলক দেখুৱাইছিলোঁ আমি সৰুৰ পৰা গুৰুৰ প্ৰতি কেনেকৈ ধৰণৰ শ্ৰদ্ধা ভক্তি জনাওঁ, সেই তাৰে এটা নমুনা নি বাকীসকলেও বুজি উঠক বুলিয়েই আমাক পঢ়ুৱা শিক্ষাগুৰুসকলক নি আমি অৱসৰপ্ৰাপ্তৰ দিনাৰ এমাহৰ আগত আমাৰ নিজাববীয়াকৈ এখন সভা আয়োজন কৰিছিলোঁ। সেই সভাত শিক্ষাগুৰুসকল, আমাৰ পূজনীয় শিক্ষাগুৰুসকলক আৰু সেই ৰাইডিং অঞ্চলৰে কেইজনমান সন্মানীয় ব্যক্তিক নিমন্ত্ৰণ কৰি আনি সভাত বহুৱাই আমি তেওঁসকলক সন্মান জনাইছিলোঁ, আৰু শিক্ষাগুৰুসকলক শ্ৰদ্ধা ভক্তিৰে একোখন বস্ত্ৰ দি সেৱা ধৰিছিলোঁ। আৰু সেই সেৱাৰ অন্তত আমাক যিকেইজন শিক্ষাগুৰুৱে শিক্ষাদান দিছিলে, তেওঁসকলৰ অন্তৰৰ পৰা নিগৰি আহিছিল যে এনেধৰণৰ আদৰ্শ দেখুওৱা পূৰ্বতে কোনো নাছিলে। যিজন শিক্ষাগুৰুক আজি আমি সন্মান কৰিব লাগে, সেইজনে তেওঁৰ শিক্ষাগুৰুসকলক আনি পেলাই যে এনেকুৱা ধৰণৰ মুকলি সমাজৰ লোকসকলৰ মাজত যে এই আদৰ্শটো দেখুৱাইছে যে শিক্ষাগুৰুৰ আদৰ্শ, শিক্ষাগুৰুৰ সন্মান, গুৰুৰ সন্মান, বিনা গুৰু চৰণে বকতি মুকুতি কবহু নহয়। এই মাধৱ পুৰুষৰ এই গুৰুৰ প্ৰতি যিটো আহ্বান, সেই আহ্বানটো এই শিক্ষাৰ ক্ষেত্ৰতো সেই একেই আছিলে। গতিকে গুৰু ভক্তি, গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তিটোৱেই হ'ল প্ৰধান বস্তু। আৰু গুৰু যেতিয়া আমাৰ হৃদয়ত লগ দিয়ে তেতিয়াহ'লে জ্ঞানৰ পোহৰটো ক্ৰমান্বয়ে বাঢ়ি যায়, আৰু তেওঁ যি আশাৰে জ্ঞান আহৰণ কৰিবলৈ আগবাঢ়ে, সেই জ্ঞান আহৰণৰ পথটো সুগম হয় আৰু তেওঁৰ জীৱনটো পোহৰময় হয়। খুব ধুনীয়া লাগিলে ছাৰ আপোনাৰ কথাখিনি জানিবলৈ পাই। মানে ভক্তিত শক্তি নিহিত হৈ থাকে, আৰু সেই ভক্তিৰ দ্বাৰাহে আমি সেই শক্তিৰ উদঘাটন কৰিব পাৰিম, নহয় জানো? হয়। আৰু গুৰুক যিমানেই ভক্তি কৰা যাব, গুৰুৱে সেই তিমানেই নিজৰ অন্তৰাত্মা উজাৰি পেলাই তেখেতৰ ভিতৰত থকা জ্ঞানসমূহ আমাক দিবলৈ চেষ্টা কৰিব। যদি গুৰুকে আমি অৱহেলিত মনোবৃত্তিৰে আচৰণ কৰোঁ গুৰুৰ লগত, তেতিয়াহ'লে সেই তেনেকুৱা এজন গুৰুৱে অৱহেলিত মনোবৃত্তিৰ সেই তেনেকুৱা শিষ্যসকলকনো কিয় নিজৰ কলা কৌশল বা নিজৰ বিদ্যা দান কৰিব, তেনেকুৱাও এটা কথা। গতিকে দৰ্শক ৰাইজ, মই এইখিনিতে ছাৰৰ কাষৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ সমাজত, বিশেষকৈ আমাৰ অভিভাৱক সমাজক ক'ব বিচাৰিছোঁ যে আজিকালি আমাৰ শিক্ষা ব্যৱস্থাত গুৰু ভক্তিটো নাইকিয়া হোৱা দেখা যায়। বহুসকল শিক্ষকক মই সাক্ষাৎকাৰ কৰিছোঁ, বহুসকলে একেটাই মন্তব্য ধাৰণ কৰিছে। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক সেই ভক্তিৰ শিষ্টাচাৰসমূহ সৰুৰে পৰা শিকাবলৈ চেষ্টা কৰক। ঘৰখনে যিহেতু শিক্ষাৰ কঠীয়াতলী, গতিকে ঘৰখনত যদি সেই তেনেকুৱা শিষ্টাচাৰ নৈতিকতাসমূহক যদি শিকাই পঠিওৱা নাযায়, তেতিয়াহ'লে আপোনাৰ শিশুটো যিমান দামী স্কুলতে নিদিয়ক কিয় ভৱিষ্যতলৈ গৈ পেলাই এজন মানুহ হ'ব নোৱাৰে, হয় যন্ত্ৰ হ'ব পাৰিব নিশ্চয়, নহয় জানো ছাৰ? একেবাৰে সঁচা কথা। গতিকে ছাৰ বহুতে ভাল লাগিলে আপোনাৰ কথাখিনি। ছাৰ ভক্তি, আমি গুৰু শিষ্যৰ সম্বন্ধ যদি পবিত্ৰতা নাথাকে, হয়, গুৰু শিষ্যৰ মাজত যদি আন্তৰিকতা নাথাকে, শ্ৰদ্ধা ভক্তি নাথাকে, সেই শিষ্যজনৰ সংশয় যদি গুৰুৱে ছেট কৰিব নোৱাৰে,
সংশয় যদি গুচাব নোৱাৰে তেনেহ'লে তাৰ যিটো শিক্ষা সেইটো কোনো প্ৰভাৱ নপৰে। হয় হয়। আৰু এই ক্ষেত্ৰত ছাৰ মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ যে আজি শিক্ষক আৰু ছাত্ৰৰ যে সেই সম্প্ৰীতিৰ এনাজৰীডাল থুনুকা হৈ পৰিছে তাৰ আঁৰত আমাৰ শিক্ষক সমাজৰ কিবা দুখ আছে বুলি আপুনি অনুভৱ কৰে নেকি বাৰু? শিক্ষকসকলৰ দোষাৰোপ কৰিব নোৱাৰোঁ, কাৰণ তেখেতসকলেও যি পদ্ধতিৰে শিক্ষা লাভ কৰি পেলাই শিক্ষকতা কৰিছেহি সেই শিক্ষা পদ্ধতিটোতহে অকণমান আসোঁৱাহ থকা বুলি আমি ভাবোঁ। আমাৰ কালচোৱাত আমি যেনেধৰণৰ শিক্ষা লাভ কৰিছিলোঁ গুৰুৰ পৰা, আমি গুৰুৰ ওচৰত প্ৰণাম জনাই আমি শিক্ষা লাভ কৰোঁ। তাত পাঠ্যপুথি নীতি শিক্ষা বুলি এটা কথা আছিলে আৰু অসমীয়া সাহিত্যটো ভক্তি মাৰ্গৰ কিছু পাঠ তাত অন্তৰ্গত কৰি লৈ থৈছিলে আৰু সেই জৰিয়তে সেইখিনি উৎস হিচাপে লৈ অকল পাঠ্যপুথি পঢ়ি তাৰ পাঠখিনি বা প্ৰশ্ন উত্তৰখিনি মুখস্থ কৰি পেলাই পৰীক্ষাত লিখি ভাল নম্বৰ এটা পাই পেলাই উচ্চ শিক্ষা হোৱাটো আচলতে শিক্ষিত বুলি নাভাবোঁ আমি। কিয় শিক্ষা গুৰু হ'লে অকল পাঠকেইটাই নহয়, সেই শিষ্যৰ চাৰিত্ৰিক বৈশিষ্ট্যটো কেনেকুৱা, তেওঁৰ যদি কিবা বেয়া অভ্যাস আছে, বেয়া বা চৰিত্ৰত কিবা যদি দুখ আছে, সেয়া মষিমূৰ কৰিবৰ কাৰণে পাঠ্যপুথিৰ জৰিয়তে নীতি শিক্ষা দি তেওঁক সেই ৰকমে পৰিচালনা কৰি তেওঁ কাই বাক মন চিত শুদ্ধ কৰি লৈ শিক্ষা দিলে তেওঁ গৃহতো পিতৃ মাতৃক ভক্তি কৰিব লাগে কেনেকৈ, পিতৃ মাতৃক ঘৰখনত সেৱা শুশ্ৰূষা কৰিব লাগে কেনেকৈ, সেই শিক্ষা আৰু ওচৰ চুবুৰীয়া মান্যবৰসকলক শিক্ষা সন্মান কৰিব লাগে কেনেকৈ, সন্মান সহকাৰে তেখেতসকলৰ সৎ উপদেশবিলাক গ্ৰহণ কৰিব লাগে কেনেকৈ, সেই আৰু সমাজত বিচৰণ কৰিব লাগে কেনেকৈ, আচৰণ কৰিব লাগে কেনেকৈ, প্ৰৱৰ্তন কৰিব লাগে কেনেকৈ, এইখিনি যদি সহজ হয় তেনেহ'লে তেওঁ শিক্ষাৰ পাঠ্যপুথি শিক্ষাৰটোৰ আগবাঢ়িবই, তেওঁ চাৰিত্ৰিক বৈশিষ্ট্যটো তাৰমানে সহজ আচৰণেৰে তেওঁ আগবঢ়াই নিব পাৰিব। আমি সেইটোৱে ভাবোঁ। খুব ধুনীয়া ছাৰ, খুব ধুনীয়া। আৰু ইমান সাৱলীল উত্তৰ আমাৰ এখন গাঁৱৰ শিক্ষকৰ অন্তৰ আত্মাৰ পৰা প্ৰতিধ্বনিত হ'লে আমি সঁচাকৈ গৌৰৱ কৰিবলগীয়া এটা বিষয়। আৰু এওঁলোক হৈছে জীৱনজোৰা অভিজ্ঞতাৰ পৰিপুষ্ট ব্যক্তি। বৰ্তমান তেখেতৰ বয়স প্ৰায় ৭৫ বছৰ হ'ল ছাৰ, হয়তো? হয়। গতিকে ৭৫ বছৰ বয়সৰ অনুভৱেৰে তেখেতে গোটেই জীৱন শিক্ষকতা কৰি বৰ্তমান অৱসৰপ্ৰাপ্ত জীৱন কটাই আছে। আৰু এই অৱসৰপ্ৰাপ্ত জীৱনৰ সমূহ অভিজ্ঞতাক সঞ্চিত কৰি পেলাই বৰ্তমান সমাজলৈ একাজলি অৰিহণা হিচাপে আগবঢ়াবৰ কাৰণে আমি জ্ঞান বাৰ্তা হিচাপে প্ৰচেষ্টা কৰি আছোঁ। আৰু এই প্ৰচেষ্টাৰ দ্বাৰা আমি এটাই বিচাৰোঁ যে আমাৰ সমাজখন মূল সুঁতিলৈ ঘূৰি আহক ছাৰ, কাৰণ মূল সুঁতিৰ পৰা সমাজখন পথভ্ৰষ্ট হোৱা বুলি বহু অনুভৱী ব্যক্তিসকলে কয়। গতিকে ছাৰ মই আপোনাৰো অনুভৱটো জানিব বিচাৰোঁ যে আজিৰ সমাজখন মূল সুঁতিৰ পৰা বিচলিত হোৱা বুলি যিটো বৰ্তমান প্ৰবাদ বাক্য আমি আহুকাণে পহুকাণে শুনিবলৈ পাওঁ, সেই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা? সঁচাকৈ আপুনি যিটো কথা উত্থাপন কৰিলে, যিটো দিশৰ কথা, বৰ দুখ লগাৰ কথা। আজি সমাজ ব্যৱস্থাটো বৰ দুখ লগা হ'ল। কিয় প্ৰকৃত পথৰ পৰা আঁতৰি এটা ভণ্ডামী চোলা পিন্ধি ভণ্ডামী দেখুওৱাটো আচলতে সেইটো ধৰ্মৰ মাজত এইটো বৰ অশোভনীয় হৈ পৰে। গতিকে সেইটো শোধন কৰিবৰ কাৰণে আমি দেখি শুনি বহুতখিনি বুজি পালোঁ। শোধন কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, সঁচাকৈ আমি গুৰু চিনি ভোজে আমি এই মাৰ্গলৈ অহাৰ মূলতে হ'ল সেইটোৱে যে সমাজৰ ব্যৱস্থাটো অকণমান উন্নত কৰিব পাৰি নেকি, সেই ভাবিয়েই আমি গুৰু নিৰ্বাচন কৰিলোঁ। আৰু আমাৰ গুৰুজন আছিলে বাৰভুজীয়া পঞ্চৱতী সত্ৰাধিকাৰ শ্ৰী চিত্তৰঞ্জন দেৱ গোস্বামী আছিলে। তেখেত
প্ৰয়াত হোৱা আজি প্ৰায় 6 মাহমানেই হ'লহি। তেখেত এজন সাংস্কৃতিক পণ্ডিত আৰু তেখেতে বিভিন্ন শাস্ত্ৰ মাৰ্গৰ ভক্তি মাৰ্গৰ কথাৰে কেইবাখনো পাঠ্যপুথি প্ৰায় 9খনমান পাঠ্যপুথি প্ৰকাশ কৰিলে আৰু বৈষ্ণৱ অভিধান প্ৰকাশ কৰিলে। এইখিনি জানি শুনি যেতিয়া আমাৰ হাতত পৰিলে তেখেতকে গুৰু মানি আমি তেখেতক দীক্ষাগুৰু হিচাপে লৈ এই ভক্তি মাৰ্গলৈ সমাজৰ যি ধৰ্মীয় মাৰ্গ, এখন সমাজ চলিবলৈ হ'লে ধৰ্মীয় মাৰ্গেৰে বান্ধোনত থাকিব লাগিব। গতিকে সেই বান্ধোনৰ মেৰ পাকলৈ আমি আগবঢ়া হ'ল। আগবাঢ়িয়ে দেখিলোঁ যে যিসকল আমাৰ সমাজ পৰিচালনা কৰে, নাম ডকা হওক বা লগোৱা বুলিও কয় বা নামাচাৰ্য বুলিও কয়, তেখেতসকলে আৰু সেৱাৰ বিধি যিখিনি তাতো দেখিলোঁ যেনেধৰণে প্ৰৱৰ্তন কৰে। কিন্তু সেই প্ৰৱৰ্তনবিলাক প্ৰকৃততে অন্তৰৰ পৰা কৰিছে নাই বুজি পেলাই কৰিছে, কেনেধৰণে কৰিছে দেখা চাৰ নেকি? গতিকে সেইটো এতিয়া ৰাম বুলি ক'লে ৰাম ৰমন কৰা হয়। আপুনি এটা কথা মোক আজি কেইদিনমানৰ আগতে কৈছিলে যে মই শুনিবলৈ পাইছোঁ আপোনাৰ যে শব্দবিলাকৰ অস্তিত্ব নাই। সঁচাকৈ আপুনি এইটো ভাল কথাই ক'লে। সেই শব্দৰ অস্তিত্বটো কেতিয়া থাকিব? তাৰ অৰ্থ সহকাৰে সেই ঠাইত্ববোধটো ৰাম বা কৃষ্ণ, এই নামবিলাক মাধৱ নামবিলাক, হৃষিকেশ, এই নামবিলাকৰ তাৎপৰ্য সহকাৰে উচ্চাৰণ কৰাৰ লগে লগে সেই প্ৰতিমূৰ্তিটো আমাৰ হৃদয়ত স্পষ্টভাৱে যদি প্ৰতিফলিত হয়, ৰাম বুলি কওঁতে ৰামৰ প্ৰতিমূৰ্তিটো যদি আমাৰ হৃদয়ত স্থিতি কৰাই দিব পাৰোঁ, কৃষ্ণ বুলি ক'লে কৃষ্ণ ক'লেই নহ'ব, কৃষ্ণ কোন, আমাৰ শাস্ত্ৰই কি কয়, আমি শাস্ত্ৰত বিশ্বাস কৰিহে আগবাঢ়িছোঁ। আমিতো নিজে শাস্ত্ৰ লিখা নাই, মহা পণ্ডিতসকলে লিখিছে, কিনো লিখিছে আমি চাবৰ কাৰণেহে আগবাঢ়িছোঁ। তাত এটা কথা কৈছে যে কৃষ্ণ অন্তৰৰ পৰা ভক্তি সহকাৰে কৃষ্ণ নাম ল'ব লাগে। গতিকে কৃষ্ণ নাম লোৱাৰ লগে লগে কৃষ্ণৰ প্ৰতিমূৰ্তিটো যাতে হৃদয়ত স্থিতি হয় বা দেখা পোৱা যায়। প্ৰতিমূৰ্তি আচলতে নিৰাকাৰ নিৰ্বিকাৰ, কিন্তু তেওঁক আকৌ দেখে কেনেকৈ? গতিকে তেওঁক দেখিবৰ কাৰণে এটা ব্যৱস্থা ঋষিমুনিসকলে কৈছিলে যে প্ৰথমতে দেখিবৰ কাৰণে এটা মূৰ্তি লাগে, মাধ্যম এটা লাগে। সেই মাধ্যমটো মূৰ্তি মাধ্যম আছিলে তেতিয়া। গতিকে মূৰ্তি মাধ্যমৰ মাজেৰে সেই মূৰ্তিটো আকৌ কেনেকৈ সাজিলে আমি এতিয়া দেখাত তেওঁৰ যিখিনি গুণ, সেই মূৰ্তিটোৰ সেই গুণখিনি প্ৰতিফলিত কৰাকৈ এনেকুৱা সুসজ্জিত কৰি দিলে যে এনেকুৱাই হ'ব, সেইটো ধাৰণাই। গতিকে সেই ধাৰণাটো লৈ, সেই গুণৰ ধাৰণাটোখিনি লৈ হৃদয়ত যদি থিতি কৰা যায়, তেতিয়াহ'লে সেই শব্দটোৰে সেই প্ৰভুজনক, সেই ভগৱানক ওচৰতে বা কাষতে পোৱা বুলি ভাবি আমি সেৱা ধৰোঁ। গতিকে সেই সেৱাৰ ফলৱতী হয়। এতিয়া আমাৰ কিছু লোক দেখা পোৱা গৈছে সমাজত যে এইটো এনেকৈ গালে, এইখিনিত এনেকৈ গাব লাগে, এইখিনিত এনেকৈ গাব লাগে, খালি গাব লাগে, গাব লাগে। কিন্তু গুৰুসকলৰ দিয়সত এটা কথা কৈছিলে যে পুৱাৰ গীত পুৱা ভাগতেই জাগৰণৰ গীত কেইভাগেই হ'ল পুৱা গীত। কিন্তু তাত যদি মই ভাটিয়ালি গীত এভাগ আনো কেনেকৈ হ'ব বাৰু? গতিকে গুৰুসকলে ভাগ ভাগ কৰি থৈ গৈছিলে। দুপৰৰ গীত, সন্ধ্যাৰ গীত, গুৰুভতিমা, দেৱভতিমা, গুণমালা, টুটয়, চপয়, এইবিলাক লীলামালা কোনখিনি সময়ত গাব লাগে? সকলো সময়তে নহয়, সেইটো কথা কোৱা নাই। আমাক ভাগ কৰি দিছে গীতৰ মাধ্যমেৰে। গীত ভাগে কি বুজাইছে যে পৰভাতে সুমৰু গোবিন্দ হৃষিকেশ। এতিয়া এই গীত ভাগ যদি মই আবেলি গাওঁ,
খাপ খাবনে বাৰু গতিকে এখন সংমিশ্ৰিত মানে সমাজ ব্যৱস্থা গতিকে এই ভুল ধাৰণা ভ্ৰান্ত ধাৰণাবিলাক গুচাই আমি যিটো সময়ত যি গুৰুসকলে যেনেভাৱে গীত অৱতাৰণা কৰিবলৈ আমালৈ আগবঢ়াই দিছে সেই হিচাপে আমি যদি প্ৰচলন কৰোঁ বা প্ৰয়োগ কৰোঁ বা আমি প্ৰকাশ কৰোঁ তেতিয়াহ'লে যিটো ধৰ্মীয় বান্ধ সেই ধৰ্মীয় বান্ধটো ৰক্ষা কৰাৰ ক্ষেত্ৰত ই সহায়ক হ'ব বুলি আমি ভাবোঁ ছাৰ এইখিনিতে মই এটা কথা জানিব বিচাৰোঁ আপোনাৰ পৰা যে এই আমাৰ সামাজিক মানে ভণ্ডামী বা গোড়ামী বুলি ক'লেও ক'ব পৰা যায় এই অনিয়ম কিছুমান যিবিলাক নিয়ম আকাৰত পালন কৰি আছে এই অনিয়মবোৰৰ কাৰণেই বৰ্তমান আমাৰ সমাজৰ মানুহবিলাক ভ্ৰমিত হৈ পেলাই বিপথে পৰিচালিত হৈছে বুলি আপুনি অনুভৱ কৰে নেকি এই সমাজৰ বিপথে পৰিচালনা নাই হোৱা বুলিও ক'ব নোৱাৰোঁ হয় আৰু হৈছে বুলিও ক'ব নোৱাৰোঁ কাৰণ বিভিন্নজনৰ মাজত তাত কেইজনমান এনেকুৱা ব্যক্তি আছে যি প্ৰকৃত সত্যটোৰ অনুসন্ধান কৰি সেইমতেদি আগবাঢ়িছে কিন্তু দেখা যায় তেনে ব্যক্তিক মূল্য নিদিয়ে তেনে ব্যক্তিক আজি শ্ৰদ্ধাৰে আঁকোৱালি নলয় কিন্তু যিসকলে যে আমুকে এনেকৈ কৰিছে এনেকৈ চাদৰ চেলেংখন ল'ব লাগে এনেকৈ গামোচাখন ল'ব লাগে আৰু এইকেইটা কথা মাতিব লাগে বা এই ঘোষা কেইভাগ মুখস্থ কৰিলেই আমি সমাজত আমি চলি থাকিব পাৰিম তেনেকুৱা ধৰণৰ কেইভাগমান ঘোষা গীত দুভাগমান লৈ কীৰ্তন দুভাগমান লৈ সমাজত সেৱা বিধি চলাই থাকে কিন্তু সেৱা বুটলিব পাৰিব লাগিব সেৱা বুটলিবলৈ হ'লে গুৰুৰ কি আদেশ দিছিলে আমি যিহেতু গুৰু মানুহ বুলি ক'লেই নহ'ব গুৰুৱে যি বাক্য দিছিলে সেয়া বাক্য আমি মানি চলিব লাগিব গতিকে তেনেধৰণৰ ভণ্ডামিকতাটো আমি বৰ্তমান দেখা পাইছোঁ আৰু লাজ লগাৰ কথা ক'ব নাপায় কিন্তু এই যে দক্ষিণা ভাগ দিয়ে এই দক্ষিণাটো ঠায়ে ঠায়ে এনেধৰণৰ প্ৰচলন হ'ল এনেধৰণে প্ৰয়োগ হৈছে যিটোৱে মানুহক ধন লোভত আপ্লুত কৰি পেলাই ধনৰ মাদকতাটো তেওঁলোকে সেইটো বিচাৰে গতিকে সেইটো নহয় দক্ষিণা কি বস্তু দান আৰু দক্ষিণা দানৰ লগত দক্ষিণা দিব লাগে হৰিচন্দ্ৰৰ কথা আপোনালোকে সকলোৱে জানেই দান আৰু দক্ষিণা গতিকে সেইমানে তাত একোটা দণ্ড আমাক দিয়া হয় এই দণ্ডভাগ তাৰ পৰিমাণটো নিৰ্দিষ্ট নহয় বিভিন্ন ধৰণৰ হৈ যায়গৈ গতিকে নিৰ্দিষ্ট হ'ব লাগে যেনে অৰ্থমতে হ'ব লাগে যেনে গুৰুদেৱ নামভকত 4 বস্তুৰ কথা যদি 4 ভাগ গোৱা দিওঁ মই এটা সাধাৰণ উদাহৰণ তেতিয়া আগৰ দিনত আমাৰ দেউতাহঁতৰ ককাহঁতৰ দিনত 5টা শিকি চায়নাকে 5টা তাৰ পঞ্চভূতিক দেহাটোৰ সৈতে অৰ্পণ কৰিছে কাইবাগ মঞ্চিতেৰে গতিকে তাৰপিছত আহিল তাৰ দুগুণ তাৰপিছত আহিল তাৰ দুগুণ 5 টকা হ'লগৈ তাৰপিছত আহিল তেনেকৈ ক্ৰমান্বয়ে 11 টকা হ'লগৈ তাৰপিছত ক্ৰমান্বয়ে তাৰ ওপৰতো বাঢ়িল আচলতে এই 5 টকা 11 টকা অৰ্থ এটা আছে নথকা নহয় তাৰমানে 5 টকাটো পঞ্চভৌতিক দেহাটোৰ লগত বহুতে মিলায় বহুতে কয় আৰু কিন্তু তাৰ সত্যতা শুদ্ধতা এই সুধি সমাজেহে জানিব আৰু এই যে 11 টকাৰ এটা অৰ্থ এটা আছে পাৰমাৰ্থিক চিন্তনত একাটা গুণ এটা আছে যিজন ভজন মাৰ্গৰ হয় তেওঁ ভজনৰ 11টা গুণৰ অধিকাৰী হ'ব লাগিব সত্য সচ দয়া ক্ষমাৰ এনেকৈ দাস্য এই গুণখিনি 11টা গুণৰ অধিকাৰী হৈ সেই 11টা গুণক 11 ভাগ
দণ্ড তাকে এটকাকৈ 11 টকা দিয়া হয়। ছাৰ মই এইখিনি অনুভৱ কৰিব পাৰিছোঁ। মই এইখিনিতে আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰোঁ, বিশেষকৈ এইখিনিতে কথাটো সেইখিনিতে এতিয়া কি হ'লগৈ সমাজৰ ব্যৱস্থাটো আপুনি যে কৈছিলে যে বৰ্তমান অকণমান বিচলিত হৈছে, সঁচাকৈ দুখ লগা হ'ল। এতিয়া সেই দানৰ পৰিমাণটো গৈ কি হ'লগৈ, ইমান টকা লাগিব দাবী কৰা হ'ল, আৰু দান চাই দক্ষিণা চাইহে আশীৰ্বাদো দিয়া হ'ল। তাতে হাঁহি উঠা কথা, লাজৰ কথা, দক্ষিণাটো চাইহে মানে আশীৰ্বাদটো দিয়ে, আমি শুনিবলৈ পাইছোঁ আৰু নিজে দেখিছোঁ। মানে উদাহৰণটো দিবলৈ গ'লেতো এতিয়া বেয়াই পাব, গতিকে নিজে দেখিছোঁ যে দাবী কৰা হ'ল যে মই 1000 টকা গ'লেহে মই যাম আপোনাৰ নাম প্ৰসংগলৈ, নাম ডাকিবলৈ, বা ৰন্ধন প্ৰকৰণৰ যদি কাৰোবাক মাতে ধৰ্মীয় মাৰ্গেৰে, তেতিয়া আগত তেনেকুৱা নাছিলে। আগত তেখেতক গুৰু বস্ত্ৰ হিচাপে দিয়ে, যি দিয়ে তাতে সন্তুষ্ট হয়। কিন্তু এতিয়া হ'ল কি, নাই মোৰ 2000 টকা লাগিব, এনেকুৱা ধৰণৰ দাবী কৰা হ'ল। গতিকে এই 2000 টকা যদি এইটো সেই ভাড়া কৰি যে আনে ৰান্ধিবলৈ, তেনেকুৱালৈ গুচি গ'লগৈ, আচল ধৰ্মৰ পৰা আঁতৰি গুচি গ'লগৈ। হয় ছাৰ, মই ব্যৱসায় ভিত্তিত হ'ল। হয় ছাৰ, মই এইখিনিতে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা, যে আজিকালি দেখা যায় আমাৰ সমাজত এটা ট্ৰেণ্ড চলি আছে। এটা ট্ৰেণ্ডটো এনেকুৱা ধৰণৰ যে ভাগৱত পাঠ, ডাঙৰ ডাঙৰ চাউণ্ড বক্স আনি পেলাই যদি বা মাইক লগাই পেলাই ভাগৱত পাঠ এজন আমুকজন ব্যাখ্যাকাৰ বা আমুকজন পঢ়া মানুহক, ভাগৱত পঢ়া মানুহক মাতি পেলাই গোৱাব পাৰিলে এটা মানে বৰ গৰ্ব অনুভৱো কৰে কিছু অংশই। এতিয়া ইয়াত প্ৰকৃতাৰ্থত ভক্তি সোমাই আছে বুলি আপুনি অনুভৱ কৰেনে? কৃষ্ণ, নে এইটো বৰ ব্যৱসায়িকহে নেকি? সুন্দৰ কথা ক'লে। হয়, আপুনি যিটোৱে মন্তব্য দিয়ে সেইটোৱে খুৱাব। ব্যৱসায় বুলি ক'লেও ব্যৱসায় হয়, কিন্তু প্ৰকৃত ভাগৱত পাঠ গুৰুজনাই কৰিছিলে কীৰ্তন ঘৰত, ভাগৱত পাঠ কীৰ্তন ঘৰত কৰিছিলে, তাত ভক্তসকল আহি শ্ৰৱণ কৰিছিলে। কীৰ্তনৰ দায়িত্ব আকৌ এজনক দিলে আৰু বাকীসকলে শ্ৰৱণ কৰিলে। তাৰ কঠিন শব্দখিনি গুৰুজনাই ভাঙনি কৰি বুজাই দিয়ে। এয়াই আছিল ভাগৱত পাঠ। আৰু তেতিয়া কি হয়, শিষ্যসকলেও ভক্তসকলেও তাৰমানে হৃদয়গম কৰি সেইমতে দিয়ে তেওঁলোকে তেৰাসকলে ভক্তিৰ মাৰ্গত আগবাঢ়ি গৈছিলে, গতিকে ভক্তি ৰক্ষা কৰিছিলে। ভগৱত প্ৰেম সেইটোৱে। কিন্তু এতিয়া কি হৈছে, আমি একো বুজি নাপাওঁ, বুজি নোপোৱা হ'লোঁ যেন আগৰ বস্তুখিনি বিনাশ হৈ গ'ল। এতিয়া মাইক আনে শব্দ বহু দূৰলৈ যাবৰ কাৰণে। কিন্তু এটা কথা গুৰুজনাই কৈছিলে যে কীৰ্তন কৰিবা যাতে আনে আমনি নাপায়, যাতে প্ৰত্যেকে শুনে, যিকেইজনে আগবাঢ়ি আহে তেৰাসকলে যাতে হৃদয়ংগম কৰে। কিন্তু আঁতৰলৈ পঠালে এই শব্দটোৱে বহুতকে আমনিও কৰে। গতিকে তেতিয়া কি হ'ল, ভকতিটো বাহক চাৰি বৰঞ্চ তাৰ প্ৰতি তিক্ততাহে উপজিব। হয়, ধুনীয়া কথা কৈছে। তিক্ততা উপজিব কেনেকৈ? এইখিনি সময়ত এইটো ক'ৰ শব্দ আহে, কিন্তু শব্দটোৱে সম্পূৰ্ণৰূপে তাৰ শব্দটোৰ আখৰকেইটাও ফুটি নুঠে, খালি হৰহৰণি এটা শব্দহে হয়। যদিহে আখৰকেইটা স্পষ্টভাৱে শুনিলেহেঁতেন, কৰ্ণপত হ'লহেঁতেন, সেইপিনেও এটা উপকাৰ এটা হ'লহেঁতেন। কিন্তু সেইটোও নহয়, খালি শব্দটোৱে। গতিকে সেই খালী শব্দটোৱে, হৰহৰণি শব্দটোৱে আনক অশান্তিহে কৰে। গতিকে সেইপিনৰ পৰা ভাগৱত পাঠৰ এই ব্যৱস্থাটো আমি শুদ্ধ বুলি ক'বলৈ অলপ টান পাওঁ। হয়, যিহেতু আমি আমাৰ সমাজখনত বৰ্তমান দেখিবলৈ পাওঁ যে
শব্দ ব্যৱস্থাপনা এটা যদি আনি পেলাই তেনেকৈ নাম একাষৰ পাতা নাযায় তেন্তে যেন আজিকালি ভক্তিৰ অনুষ্ঠানসমূহ কিবা আধৰুৱা হৈ যোৱা নিচিনা আৰু প্ৰতিটো ক্ষেত্ৰতে দেখা যায় তেনেকুৱাই হৈছে হয় ছাৰ মই এটা কথা মনত পৰিলে আপুনি মানে ভাওনা আপোনাৰ সৰুৰে পৰা বহুতেই প্ৰিয় আৰু আপুনি শিক্ষকতা কৰি থকা অৱস্থাটো নিজৰ ষ্টুডেণ্টবিলাকক ভাওনাৰ কিছু ভংগীমা আপুনি শিকাবও চেষ্টা কৰিছিলে বা আপুনি অকল হাতীচুং এলেকাটোতেই নহয় আমাৰ সুদূৰ বৰ বেছি দূৰ নহ'লেও সেই সময়ৰ কাৰণে সুদূৰ বুলি ক'ব লাগিব কাৰণ যিহেতু যাতায়াতৰ ব্যৱস্থা নাছিল ইমান ভালকৈ আমাৰ ৰাইডিঙীয়া তথা আপুনি নগাঁও ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাত ভাওনা এজ এ ভাৱৰীয়া হিচাপে প্ৰদৰ্শিত কৰিছিলে গতিকে মই ছাৰ জানিব বিচাৰোঁ যে ভাওনাৰ এই স্পৃহা বা নাটকীয় ভংগীমাৰ যিটো স্পৃহা সেই নাটকসমূহ বা ভাওনাসমূহে আমাৰ সমাজখনত ভক্তিৰ মাৰ্গে হওক বা সমাজ সুসংগঠিত কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে ভূমিকা পালন কৰে বুলি আপুনি অনুভৱ কৰে কৃষ্ণ এই নাটকৰ প্ৰভাৱ গুৰুজনা দিৱসৰ পৰা আহিছে চিহ্ন যাত্ৰাৰ প্ৰভাৱৰ পৰা শাস্ত্ৰত পোৱা কথা কৰ্ণৰে শুনে কীৰ্তন কৰে শ্ৰৱণ কৰে কিন্তু দেখা চাটো নহয় কিন্তু দেখি পেলাই এটা দৃশ্য দেখি পেলাই যিটো হৃদয়ত স্থিতি হ'ব যিটো ভাৱ হৃদয়ত স্থিতি হ'ব কিন্তু অকল কীৰ্তন আৰু শ্ৰৱণ কৰিলে সেই ভাৱটো সিমান সোনকালে স্থিতি নহয় গতিকে নাটকৰ মাধ্যমেদি ভক্তিৰ জোৱাৰ ভক্তিৰ সুতটো ভকতিৰ সুতটো বিস্তাৰ কৰিবলৈ এটা সুবিধা গতিকে এই নাটক মাধ্যমত আমিও আপ্লুত হৈছিলোঁ আমাৰ দেউতাও আছিলে বৰগায়ন বুলি বৰ্তমান লোকসকলে ভাবে আৰু আমিও সৰুৰ পৰাই এই নাটকৰ প্ৰতি আগ্ৰহী হৈছিলোঁ আমাৰ জ্যেষ্ঠসকলৰ লগত সৰুকৈ এনে নাচ বাগ কৰিবৰ কাৰণে ভৰি চলাবৰ কাৰণে আঙুলি চলাবৰ কাৰণে জ্যেষ্ঠসকলৰ লগত আমি ওলাইছিলোঁ ধৰ্মৰ মাৰ্গে এজন ব্যক্তিৰ চৰিত্ৰ গঠন বিশেষকৈ আপুনি আমি প্ৰথম পৰ্যায়ত কথা বতৰা পাতি আহোঁতে চৰিত্ৰ গঠনৰ কিছুমান কথা কৈছিলে যে এজন মানুহক শিক্ষিত বুলিব নোৱাৰে যদিহে তেখেতে কেৱল স্কুলত মুখস্থ কৰি পেলাই লিখি পেলাই পাছ কৰি আহিছে তেখেতক আমি শিক্ষিত বুলি বা তেখেতক সজ বুলি তেতিয়াহে ক'ম যেতিয়া তেখেতৰ গুণসমূহকো তেওঁলোকে বৃদ্ধি কৰিব পাৰিব গতিকে ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰোঁ ধৰ্মীয় মাৰ্গে এজন ব্যক্তিৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় ধৰ্মীয় মাৰ্গৰ লগত এজন ব্যক্তিয়ে নিজকে চিনা পৰিচিত কৰালে এই জ্ঞানসমূহক অৰ্জন কৰিবলৈ ধৰ্মীয় মাৰ্গৰ জ্ঞানসমূহ অৰ্জন কৰিবলৈ চেষ্টা কৰিলে সেই ব্যক্তিজনৰ জীৱনত কি পৰিৱৰ্তন আহে বা ধৰ্মীয় মাৰ্গলৈ এজন লোক কিমান বয়সত আহিব লাগে সেই তেনেকুৱা কিবা ধৰা বন্ধা নিয়ম আছে নেকি এই বিষয়কণ থোৰতে ক'লে বহুতে ভাল পাম ভক্তি মাৰ্গেৰে মানুহৰ জীৱনত যে পৰিৱৰ্তন আনিব পাৰে সেই কথা সম্পৰ্কে মই অকণমান আগবঢ়াব বিচাৰিছোঁ যে আমি ভক্তি মাৰ্গলৈ অহাৰ আমাৰ প্ৰেৰণা জনাইছিল আমাৰ ঘৰখনে মোৰ পিতৃ মাতৃয়ে হয় হয় গতিকে সেইফালৰ পৰা আমি এই মাৰ্গটোলৈ আহি আমি উপকৃত হৈছিলোঁ বাহিৰা কিছুমান অপশক্তিয়ে আমাক লগ ল'ব নোৱাৰিছিলে গতিকে সেই পিনৰ পৰা আমি ছেফ হ'লোঁ ৰক্ষা পৰিলোঁ আৰু যেতিয়া আমি কৰ্মময় জীৱনৰ পিছত অৱসৰ ল'লোঁ তেতিয়া হ'ল কি যিহেতু যথেষ্টখিনি আমি সময় পাওঁ গতিকে এইখিনি সময়ত যিহেতু কৰ্মময় জীৱনত ভালেখিনি সময় খৰচ হয় গতিকে এতিয়া যথেষ্টখিনি সময় পোৱাৰ পিছত আমি ভক্তি মাৰ্গলৈ সামাজিক ব্যৱস্থাৰ মাধ্যমেৰে আমি আগবঢ়া হ'ল যে নাম প্ৰসংগ ডাকিব লাগে নাম প্ৰসংগত বহাৰ যিটো নিয়ম সেইভাগে হ'ল প্ৰাণায়ামে আমাক কি কৰে আমাৰ শৰীৰটো সঠিক ৰূপত ৰাখে শ্বাস নিশ্বাস প্ৰণালীৰে আমাৰ শৰীৰৰ যিবিলাক কিছুমান ৰোগ আছে সেই ৰোগৰ পৰা মুক্ত কৰি ৰাখে সেইটো এই নাম প্ৰসংগত বহুতে আসন লোৱাৰ পদ্ধতি যিটো প্ৰাণায়াম পদ্ধতি কিছুমানে পদ্মাসন বুলিও কয় সেই আসনৰ লৈ আমি নাম প্ৰসংগত চলাবলৈ আগবাঢ়োঁ আৰু কিছুমান আমাৰ এই মাৰ্গলৈ অহাৰ কাৰণে আমাৰ কিছু অপশক্তিয়ে আমাক লগ ল'ব নোৱাৰা হৈ গ'ল আমাৰ সেইবিলাকে এতিয়া ঢুকিয়ে নোপোৱা হ'ল কাৰণ চুব নোৱাৰে স্পৰ্শই কৰিব নোৱাৰে গতিকে আমি সঠিক বাটেৰে খোজ কাঢ়িবৰ কাৰণে আমি
প্ৰেৰণা পালোঁ। ভক্তি মাৰ্গটো লোৱাটো দৰকাৰ। গতিকে মই আপোনালোকৰ আমাৰ উঠি অহা অনুযোগসকলকো আমি অনুৰোধ কৰোঁ যে তেওঁসকলেও যদি অন্ততঃ উপাসনা কৰে, ঈশ্বৰ উপাসনা কৰে, মনৰ পবিত্ৰতা ৰক্ষা কৰে, মনৰ পবিত্ৰতা ৰক্ষা কৰি শিক্ষা আহৰণ কৰে, অতি সোনকালে সেই শিক্ষা হৃদয়ত থিতি হ'ব আৰু তেওঁৰ শিক্ষাৰ পোহৰেৰে নিজক জীৱনটো পোহৰাই জীৱনত উন্নত পথত আগবাঢ়ি যাবলৈ সুবিধা পাব। খুব সুন্দৰ ছাৰ, আপোনাৰ কথাখিনি ভাল লাগিলে। দৰ্শকে সেইখিনিতে মই ক'ব বিচাৰিছোঁ ছাৰৰ জীৱনশৈলীটো বহুতেই এটা অদ্ভুত জীৱনশৈলী। অদ্ভুত বুলি এইকাৰণে কৈছোঁ কাৰণ আমি ডেকা মানুহ ছাৰৰ জীৱনশৈলীটো আমি পালন কৰাটো আমাৰ কাৰণে সহজলভ্য নহয়, কিয়নো চাৰে 4টা বজাতে উঠি পেলাই এই পুমুৰীয়া ঠাণ্ডাটো গা ধুবই তেখেতৰ নৈতিক কৰ্ম সেইসমূহ, আৰু সেই নৈতিক কৰ্মসমূহ তেওঁ প্ৰতিদিনে সমাপন কৰি আহিছে আৰু তেখেত নিৰোগী এজন ব্যক্তি, আৰু তেখেত নিৰোগী হৈ থকাৰ মূল কাৰণটো সম্ভৱ সেই সুগুণসমূহে যিসমূহে আপোনাক নিৰোগী কৰি ৰাখিছে। পুৱা গুৰু বাক্য ৰাখি আমি তুলসী পাতৰ চাহ যিটো মৌ জোলৰ লগত খাব লাগে, সেইটো যদি প্ৰত্যেকে অভ্যাস কৰে, আমি নিজে প্ৰমাণিত বুলি এতিয়ালৈকে পাই আছোঁ যে বহুতো ৰোগৰ পৰা মুক্ত হৈ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে। খুব ধুনীয়া ছাৰ। আৰু এই কথাসমূহ আপোনালোক দৰ্শক ৰাইজ, মই এজন গুণীজ্ঞানী ব্যক্তি, তেখেত জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট, পুনৰবাৰ কৈছোঁ তেখেতৰ জীৱনৰ পৰাই কথাখিনি উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ। তেখেতৰ অনুভৱ বা তেখেতৰ অভ্যাস, অভ্যাস যিসমূহ অভ্যাসে তেখেতক আজি নিৰোগী অৱস্থাত ৰখাকৈ সক্ষম হৈছে, সেই গুণসমূহক যদি আমি এডাপ্ট কৰোঁ, সেই গুণসমূহক যদি আমাৰ সমাজখনৰ উঠি অহা নৱপ্ৰজন্ম বা আমাৰ বৰ্তমানৰ যুৱকসকলেও যদিহে এই গুণসমূহক এডপ্ট কৰে, তেতিয়াহ'লে আমাৰ জীৱনতো সুপৰিণাম পাম, নহয় জানো ছাৰ? একেবাৰে সঁচা কথা। খুব ভাল লাগিলে ছাৰ। আৰু বিজ্ঞান ভিত্তিক ছাৰ, মই এইখিনিতে আপোনাৰ পৰা আৰু দুটামান কথা মই জানিব বিচাৰোঁ যে আপুনি বৰ প্ৰকৃতিপ্ৰেমী এজন ব্যক্তি। আপোনাৰ ঘৰৰ যিখন শাকনি বাৰী আছে, ইমান বান্দৰৰ অত্যাচাৰ হোৱাৰ স্বত্তেও আপুনি সেই শাকনি বাৰীখনত নানানবিধ শাক আপুনি কৰিছে। ছাৰ, আচলতে এইটো কথা এনেকুৱাও হয় যে সকলোৰে ঘৰত তেনেকুৱা মাটি নাথাকিবও পাৰে, সঁচা কথা, কাৰোবাৰ তেনেকুৱা বাৰী এখন নাথাকিবও পাৰে, কিন্তু তৎসত্ত্বেও থকা মানুহকো দেখিছোঁ যে আপোনাৰ যিটো তৎপৰতা এই ৭৫ বছৰৰ জীৱনত, সেই তৎপৰতাটো অন্য বহু যুৱকসকলৰো নাই, হয়তো মোৰো নাই। এডমিট কৰিছোঁ মই এই কথাটো। হয় ছাৰ, আপোনাৰ বাৰীখনত মই যেতিয়া লক্ষ্য কৰিলোঁ বহুত তুলসী গছ আছে। আপোনাৰ বাৰীখনত মই যেতিয়া লক্ষ্য কৰিলোঁ তাত মেথি শাক আছে, বাবৰি শাক আছে, লাই শাক আছে, চুকা, তেনেকৈ বহু ঔষধি জাতীয় গছো মই আপোনাৰ বাৰীখনত দেখা পালোঁ। গতিকে এই বস্তুসমূহক আমাৰ উৎপাদন কৰি পেলাই এই বস্তুসমূহক আমি নিতৌ যদি তেনেকৈ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ স্বাস্থ্যজনিত নিশ্চয় উন্নত হ'ব, বহুত ৰোগৰ পৰা মুক্ত হ'ব। আৰু এই শাকনি বাৰী তৈয়াৰ কৰিবলৈ যাওঁতেও যিটো পৰিশ্ৰম কৰা হয়, সেই পৰিশ্ৰমটোৱে এজন ব্যায়ামৰ ক্ষেত্ৰত বহুতো ৰোগৰ পৰা মুক্ত কৰে, বহু গুণ আহি যায়গৈ, বহুত ভাল গুণৰ অধিকাৰী হ'ব পাৰে। সেইটো ভাবিয়ে আমি বজাৰৰ শাক চব্জি এইবিলাকতকৈ নিজে যদি তৈয়াৰ কৰিব পাৰোঁ নিঘুনি হিচাপে, বজাৰৰ আপোনাৰ বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰি পেলাই, কৃত্ৰিম সাৰৰ যিটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক, তাৰ পৰা বাচি থাকিবৰ উপায় হিচাপে নিজে যদি অকণমান হ'লেও বাৰীতে জলকীয়া কেইজোপামান, বান্দৰৰ অত্যাচাৰ আজিকালি জানেই, বান্দৰে নোখোৱা বস্তু জলকীয়া বা ভেন্দি বা তেনেধৰণৰ ভাত কেৰেলা, এনেকুৱা ধৰণৰ চব্জিকে যদি আপোনাৰ বাৰীখনত হয়, তাৰোপৰি শাক কিছুমান আছে যিবিলাক বান্দৰে অনিষ্ট নকৰে। বান্দৰৰ প্ৰভাৱটো আজিকালি প্ৰত্যেক গাঁৱতে হৈছে। গতিকে বান্দৰে যিবিলাক অনিষ্ট কৰে সেইবিলাক খেতি নকৰি লাই লফা এয়া অনিষ্ট নকৰে, বাগৰি অনিষ্ট নকৰে, সেইবিলাকো যদি আমি পুৰি ঘৰতে পাওঁ, সহজতে পাওঁ, আৰু মেহনত কৰিলেতো মূলা, আলু, কবি, তাৰ
সুৰক্ষা দি পেলাইও যদি কৰে বান্দৰৰ পৰা সুৰক্ষা তেতিয়াও ঘৰতে উৎপাদিত বস্তু হ'লে আপুনি নিখুনিভাৱে সেই বস্তুটো খোৱাৰ খুব প্ৰয়োজনীয়তা আমাৰ বৰ্তমান যিবিলাক বিভিন্ন বেমাৰৰ পৰা আপুনি মুক্ত হ'বলৈ সক্ষম হ'ব হয় হয় সেই আৰু পৰিশ্ৰমো হ'ল চাওক কেইবাটাও দিশত আপুনি উপকৃত হ'ব আৰু যি ল'ৰাখিনিও কোনো কাম বন নাই তিনিআলিয়ে চাৰিআলিয়ে এনেই থাকে সেইখিনি সময়ত যদি বাৰীখনত লাগে অকণমান আজিকালি ল'ৰা ছোৱালী বা আমাৰ এটা নিগেটিভ এটা মনোবৃত্তি আছে যে আমি যদি তেনেকুৱা কাম কৰোঁ তেতিয়াহ'লে আমাৰ সন্মান যাব আমি সেয়া কাম কৰিবলৈ জন্ম লোৱা নাই কৰ্ম কৰিলে সন্মান যায় বুলি যদি ভাবে তেনেহ'লে এইটোতো আৰু উপায় নাই এই চিন্তাধাৰাটোৱে বৰ্তমান আমাৰ সমাজখনক গ্ৰাসিত কৰি আমাৰ বিশেষকৈ অসমীয়া নৱপ্ৰজন্ম বা অসমীয়া ডেকা ল'ৰাবিলাকক নিষ্কৰ্ম কৰি পেলালে ছাৰ এটা বৰ কৰ্মৰ সংস্থাপনৰ কথা যদি মই আপোনাৰ লগত ডিছকাছ কৰিব বিচাৰোঁ যে মোৰ এটা মনত আছে মাজে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে মোক কৈছিলে যে আমাৰ অসমীয়া ল'ৰা ছোৱালী খোৱাৰ বিচনা পাতি এৰে মানে মুছলমানসকলৰ মানুহ আমাৰ গাঁৱে ভূঞে সোমাই যায় হৰেক মাল বা কাপোৰ বেপাৰী বা আপোনাৰ কোনোবাই 100 টকাত দীঘল গামোচা বহল গামোচা লৈ পেলাই সোমাই যায় গতিকে আমি তেতিয়া খোৱা পাতিৰ পৰা উঠোহে গতিকে ছাৰ আমাৰ অসমীয়া জাতিটোৰ আপোনালোকৰ আজিও আপোনাৰ ৭৫ বছৰ বয়সত আপোনাৰ যিটো কৰ্মদক্ষতা আজি যিটো আপোনাৰ কৰ্মোদ্যম মনোবৃত্তি সেই মনোবৃত্তিটো দৰাচলতে আমি সেই মনোবৃত্তিৰ অধিকাৰী নহয় বৰ্তমান গতিকে কথা হয় আমি সেই মনোবৃত্তিৰ অধিকাৰী নহয় গতিকে আমি নিজকে আপোনালোকৰ দৰে মনোবৃত্তিৰ অধিকাৰী কৰিবৰ কাৰণে এনেকুৱা এটা কি বদগুণ আমি ত্যাগ কৰিব লাগিব এইটো খুব সুন্দৰ কথা কৈছে আপুনি এই অভ্যাসটো অকল মুছলমান বুলিয়েই নহয় আমিও যদি কৰোঁ চাব সেই সময়টো পুৱা ভাগৰ আমি ইংৰাজীত এটা প্ৰভাৱ পাইছিলোঁ আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ কিন্তু সঁচাকৈ ইয়াত সত্য শুদ্ধতাটো সোমাই আছে গতিকে সোনকালে উঠাটো বহুত উপকাৰী গতিকে কাৰ্যক্ষমতা মোৰ বৃদ্ধি কৰিবৰ কাৰণে আপুনি সদায় সোনকালে উঠক উঠি আপোনাৰ মুখ হাত ধুই কৰি আপুনি নিজৰ কৰ্ম সেইখিনিতে কৰক নিজৰ যিখিনি কৰণীয় ছাত্ৰ হিচাপে ছাত্ৰী হিচাপে যিখিনি কৰণীয় বা যিখিনিয়ে পঢ়াশালীলৈ নাযায় তেওঁলোকৰ কিখিনি কৰণীয় তেওঁলোকে যদি আনৰ ওপৰত সহজলভ্য বস্তুহে বিচাৰে এইটো বৰ শুভ লক্ষণ আৰু শুভ লক্ষণো নহয় আৰু সেই সমাজখনৰ এঘৰৰ লগতে বাকীখিনিও সেই সমাজখনৰ অৱনতিৰ ক্ষেত্ৰতহে আগবাঢ়িব উন্নত হ'ব নোৱাৰে আজি ধন টকা পইচাৰ আমাৰ অভাৱ সঁচা কথা একেবাৰে সত্য শুদ্ধ কথা এটা কওঁ ধন টকা পইচাৰ আমাৰহে অভাৱ কিন্তু আজি এনে এটা গোষ্ঠী আছে যিটোৱে 4টা বজাৰ আগতে উঠি বা বিভিন্ন ধৰণৰ তেওঁলোকৰ পৰিশ্ৰম কৰি পেলাই ধন টকা পোহৰ হোৱালে ধন টকা পইচা উপাৰ্জনেই কৰি দিয়েগৈ এনে এটা গোষ্ঠী আপোনালোকে দেখা পাইছে তেওঁলোকে সেই গোষ্ঠীটোক আমি চেলুট কৰিব লাগে সঁচাকৈ তেওঁলোকৰ ধন্যবাদ আৰু সেই আদৰ্শটো আমি তেওঁলোকৰ পৰা ল'ব লাগে কিন্তু আমি নিজৰ দেশত নিজৰ ঘৰখনত থাকি নিজকে বৰ বিয়াগুম এজন অধিপতি বুলি ভাবি থাকিলে আনে কৰি দিব খাম এইটো ভাৱ যেতিয়া মগজত সোমাই সেইখন অধপতনে নগৈ বাৰু কি হ'ব আপোনালোকে কওকচোন ভাবকচোন গতিকে আমি কেনেকৈ আমি সুস্থ পৰিৱেশ এটা সৃষ্টি কৰিম গতিকে আমাৰ ল'ৰা ছোৱালী অট'মেটিক বেয়া হৈ যাব আজি মোবাইল লৈছে মোবাইলটো লৈ পেলাই আমি নিজে দেখিছোঁ দেখি পেলাই আমাৰ অন্তৰত কোনো সময়ত বৰ কিছুমান বেদনাসিক্ত ভাৱধাৰাও আহে যে কিয় এইটো অধপতনত কোনে দিছে আগবঢ়াই কোনে দিছে এইটো এটা পৰিৱেশৰ দাস আপুনি ঘৰত ল'ৰা ছোৱালী থাকিলে ঘৰতহে শাসন কৰিব ঘৰৰ পৰা চকুৰ আগৰ পৰা আঁতৰলৈ গ'লে আপুনি নেদেখে কি কৰি থাকে গতিকে মোবাইলটো লৈ কি কৰিছে এইবিলাক আজি লাগ বুলিলে আপোনালোকে বহুতে অভিভাৱকে দেখিছোঁ যে লাগ বুলিলে স্কুটি দিছে লাগ বুলিলে আমুক দিছে তেওঁলোকৰ প্ৰয়োজন তাৰমানে যিখিনি সামগ্ৰী তেওঁলোকে বিচৰণৰ উপভোগে কৰে কিন্তু উৎপাদন ক্ষেত্ৰত বাৰী ঘৰৰ বোলে ক'লৈকো যাব নালাগে এইখিনিত অলপ বাৰীতে অলপ কাম কৰি এইকেইটা বস্তু ৰুই দেচোন এনেকৈ আপোনালোকে
অভিভাৱকে যদি তেওঁলোকক আবদ্ধ কৰি পেলাই বাৰীখনত কিবা এটা উৎপাদন দেখুৱাই পেলাই তেওঁলোকক যদি আপোনালোকে তাত মুগ্ধ কৰি ৰাখিব পাৰে হয় হয় বুজি পাইছো স্যাৰ যে এই অভ্যাসবিলাক আমি সৰুৰ পৰাই গঠন কৰিব লাগিব এতিয়া এটা জাতি গঠন হ'লে এষাৰ কথাও আছে বুদ্ধদেৱে 4টা ঘোঁৰাৰ কথা কৈছিলে যে এটা এনেকুৱা ঘোঁৰা আছে যিটোৱে চাবুকৰ ছাঁডাল দেখিলে লাভ মাৰি উঠে এটা ঘোঁৰা আছিলে যে চাবুকডালৰ ছাঁটো দেখুৱালে নহ'ব চাবুকডাল দেখাবহি লাগিব তেতিয়াই সি উঠিব আৰু এটা আছে 3 নম্বৰ ঘোঁৰাটো যিটো যে তাক চাবুকডাল দেখালেও নহ'ব 2 চাট মান দিব লাগিব তেতিয়াহে উঠিব আৰু 4 নম্বৰ যিটো ঘোঁৰা বুদ্ধদেৱে কৈছিলে যে সেই ঘোঁৰাটোক চাবুক ছিঙি দিলেও কেটকুট নকৰে ঠিক তেনেকৈ আমাৰ এই অভ্যাসবিলাক সৰুৰ পৰাই গঠন নকৰি পেলাই এতিয়া মোক যদি এনেকুৱা এটা অভ্যাসত মানে কৰাব বিচাৰে তেতিয়াহ'লে ময়ো সেই চাবুক ছিঙিবলগীয়া ঘোঁৰাটোৰ নিচিনাহে হ'ম মই নিজকে কৈছোঁ সেই কথাটো একেবাৰে সঁচা কথা হয় মই অলপ আগতে আজি কেইদিনমানৰ আগতে এটা ল'ৰা কৈছোঁ তেওঁ বোলে আপুনি ইয়াত কাম কৰিছে বাৰীত কাম কৰিছে আমাৰ দেউতাহঁতেও নকৰে আমিও নকৰোঁ আমাৰ খালি কামলা এটা আনিব কামলাটো আনিব আপোনাৰ দেউতাই পইচা পায়েই দৰমহা পায় গতিকে কামলাৰ লগে কৰিব আপুনি এতিয়া এইটো বয়সত আপুনি কিয় কৈছে তুমি সেইটো ক'লা বোলো আমি যে সৰুৰ পৰা কৰাৰ অভ্যাস আছে বোলে সৰুৰ পৰা কৰা বোলে আমাকতো সৰুতে নিশিকালে দেউতাই বোলো এইটো ডাঙৰ ভুল কওক এটা ভুল ক'ত আজিকালি ল'ৰা ছোৱালীখিনি বেয়া হোৱাৰ মূলতে হ'ল অভিভাৱকৰ যিটো সতৰ্কতা থাকিব লাগে ল'ৰা ছোৱালী কৰ্মমুখী হৈ যাতে খাব পাৰে নিজৰ ওপৰত নিজে ভৰি দি দিলে উৎপাদন কৰি পেলাই নিজৰ ওপৰত প্ৰতিষ্ঠিত কৰিব পাৰে সেই শক্তিটো সেই জ্ঞানটো সেই জ্ঞানৰ উৎসটো আপোনালোকে নিদিলে বহুতে সেই সকল অভিভাৱকে দিয়া নাইকিয়া সেইকাৰণে বিপদগামী হৈছে সেইকাৰণে আমাৰ অনিষ্ট হৈছে সমাজখন খুব ভাল লাগিলে ছাৰ এতিয়া মই জানিব বিচাৰোঁ আহি যে আপোনাৰ জীৱনৰ এইটো কোনটো মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আজিও আপোনাক এজন কৰ্মোদ্যমী বা আজিও এজন সমাজত প্ৰতিষ্ঠিত ব্যক্তি কৰি ৰাখিছে সেই শক্তিৰ ইন্ধনটো আপুনি কেনেকুৱাকৈ পাইছিলে সেই শক্তিৰ ইন্ধনটো কি আপোনাৰ মনৰ আঁৰত থকা যিটো ইন্ধনে মানে আপোনাক বিচৰণ কৰাত মুক্ত মনে বিচৰণ কৰাত আজিলৈকে প্ৰাণৱন্ত কৰি আহিছে সেইটো হ'ল মোৰ মনৰ ভাৱবিলাক মোৰ কৰ্ম পদ্ধতিবিলাকত সত্য শুদ্ধতা বাস্তৱতা থাকিব লাগিব যিটোৰ কোনেও খণ্ডন দিয়াব নোৱাৰে আৰু যিটোৰ প্ৰতি আন আকৃষ্ট হয় সেই মূল মন্ত্ৰকে লৈ আমি সমাজত বৰ্তমানে প্ৰতিষ্ঠিত হ'বলৈ চেষ্টা কৰি আছোঁ আৰু সেইখিনি খুব ধুনীয়া আৰু এনেকেই আজিলৈকে মই বহু ব্যক্তিৰ জীৱনৰ মূল মন্ত্ৰটো ল'বৰ কাৰণে চেষ্টা কৰোঁ যিটো মূল মন্ত্ৰ আমাৰ বৰ্তমানৰ সমাজখনে যদি পায় তেনেহ'লে সেই কথাসমূহক নিজৰ হৃদয়ংগম কৰি পেলাই সেই তেনেকৈ যদি জীৱন বাটত চলে তেতিয়াহ'লে নিশ্চয় আজি মই যিসকল ব্যক্তিৰ অনুসন্ধান কৰি তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাসমূহ ল'বলৈ আহিছোঁ নিশ্চয় তেওঁলোকৰ দৰে নহ'লেও তেওঁলোকৰ জীৱনৰ গতিপথ সঁচা কথা আপুনি এটা ক্ষেত্ৰত আগবাঢ়ি গৈছে তাত সফলতা কৰিছে আমি আগবাঢ়ি গৈছোঁ সফলতা কিন্তু মন বুদ্ধি অহংকাৰ এইকেইটা কিন্তু শুদ্ধভাৱে পৰিচালনা কৰিব যাতে অহংকাৰে প্ৰৱেশ কৰিব নোৱাৰে অহংকাৰেই পতন গৰুণ্ড পক্ষীও এটা অহংকাৰ কৰিছিল কাৰণে সেইটো শাস্তি ভুগিবলগীয়া হ'ল গতিকে নিৰহংকাৰ হিচাপে কৰ্মপথত আগবাঢ়ি যাব সকলোৰে আদৰৰ হ'ব আৰু সকলোৱে আপোনাৰ আদৰ্শক আঁকোৱালি ল'ব ধুনীয়া ছাৰ খুব ভাল লাগিলে আজি আপোনাৰ লগত কথা বতৰাসমূহ পাতি আৰু মোৰ বহুতেই মনটো উৎফুল্লিত আৰু মই বিশেষকৈ আপোনাৰ ষ্টুডেণ্টসকলক ক'ব বিচাৰোঁ যে আমাৰ এই এপিছ'ডটো চাওক শ্বেয়াৰ কৰক লাইক কৰক ছাৰক আশীৰ্বাদ প্ৰদান কৰিব ছাৰ আজি যেনেকৈ ৭৫ বছৰ বয়সতো আমাৰ মাজত এজন ডেকা ল'ৰাৰ নিচিনা হৈ আছে বৰ্তমানো ৭৫ বছৰ বয়সত তেখেতে স্কুটাৰ লৈ পেলাই অকলে নগাঁৱলৈ যায় স্কুটাৰ লৈ আহে এখন সেই NV যিখন বাজাজ NV আছিল নেকি ন হেৰি LML যিখন ভেস্পা LML ভেস্পা সেই ভেস্পা 84তে লোৱা আছে আৰু তেখেতে সেই ভেস্পা আজিও চলাই ঘূৰি ফুৰে এই বয়সতো গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ ছাৰৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ুৰ কাৰণে আপোনালোকেও এটা প্ৰাৰ্থনা কৰিব বিশেষকৈ ছাৰক ছাৰে যিসকলক পঢ়াই থৈ আহিছিলে আপোনাৰো বহুত বহুত ধন্যবাদ এইকণ মনৰ অনুভূতি যে প্ৰকাশ কৰাৰ এটা সুবিধা দিলে তাৰ বাবে বহু ধন্যবাদ যাতে ইয়াৰ জৰিয়তে আমাৰ অনুজসকলে ইয়াৰ পৰা কিবা আদৰ্শ লৈ
আগবাঢ়ি আহিলে আমাৰ সমাজ তথা দেশৰ সামাজিক ব্যৱস্থা সম্পূৰ্ণ শুদ্ধ সত্যতলৈ আগবঢ়াই নিব পাৰিব এইটো মই আশা ৰাখিছোঁ বহুত বহুত ধন্যবাদ ছাৰ দৰ্শক ৰাইজ যিহেতু সময়ৰ এটা সীমা থাকে মোৰো এনেকুৱা লাগিছে যে ছাৰক কথা সুধিয়ে থাকিম ছাৰৰ লগত পাতিয়ে থাকিম আৰু আপোনালোক আচৰিত হ'ব যে ছাৰে মই বৰ বেছি দিন লগ পোৱা নাই কিন্তু যিকেইদিন লগ পাইছোঁ মিনিমাম 3-4 ঘণ্টা কথা পাতিছোঁ আৰু ঠিক তেনেকৈ গতিকে আজিৰ এই খণ্ডটোৰ পৰা দৰ্শক ৰাইজ আপোনাৰ খবৰৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ